আজি আমাৰ শ্ৰদ্ধাৰ জিয়াউৰ কামাৰ ছাৰকে প্ৰমুখ কৰি নতুন যিটো প্ৰজিকিউশ্যন টীম দিছে তেওঁলোকে আজি চাৰ্জ লৈছে প্ৰথম দিনা। আজি তেওঁলোকে কপিসমূহ সংগ্ৰহ কৰিছে আৰু আজি দেখিছোঁ আমি 5জনে যোৱাবাৰ 3 তাৰিখে 3জনৰ বেইল পিটিশ্যন আহিছিলে, এইবাৰ 5জনৰ বেইল পিটিশ্যন আহিছে আৰু নেক্সট ডেটটো আমাৰ 22 তাৰিখে দিছে। গতিকে সেইদিনাখন যিখিনি বেইল অবজেকশ্যন হ'ব লগা আছে বা সেইখিনি হিয়াৰিংখিনি তেওঁলোকে শুনিব আৰু গতিকে অহা 22 তাৰিখলৈ আমি এতিয়া ৰ'ব লাগিব। আপোনাৰ যদি মনৰ ভাৱ সোধো, আজি আপুনি বহু সময় থাকিলে, আপোনালোকৰ ভণ্টিও আছিল, কেনেকুৱা ধৰণৰ অভিজ্ঞতা হ'ল আজি দিনটো? আজি আমি কামাৰ ছাৰক দেখিছোঁ যথেষ্ট, কাৰণ তেওঁলোকে আজি চাৰ্জ লৈছেহে, কিন্তু যথেষ্ট সপ্ৰতিভভাৱে আৰু শক্তিশালীভাৱে তেওঁলোকে টিমটো ভাল লাগিছে। সেইখিনি শ্ৰদ্ধা সহকাৰে আমি বিশ্বাস কৰিব পাৰিছোঁ যে তেওঁলোকে সবলভাৱে যুঁজখন দিব পাৰিব। এতিয়া সেইখিনি কনফিডেঞ্চ আমাৰ মাজত আহিলে আমি সেইটোৱে লৈ পেলাই আমি আশা কৰি আগবাঢ়ি যাব পাৰোঁতো। গতিকে ভগৱানে সেইখিনি আমাক মানে শক্তি দিয়ক আৰু সেইটোৱে নিশ্চয় তেওঁলোকে সেইটোৱে আশা কৰিছোঁ। আৰু তেওঁলোকে এতিয়া কাৰণ চাৰ্জশ্বিটখন ইমান ডাঙৰ ভলিউম আছে এখন চাৰ্জশ্বিট, গতিকে তেওঁলোকে সেই গোটেইখিনি আজি চাৰ্জ লৈছেহে, গোটেইখিনি পঢ়ি তেওঁলোকে সেইখিনি সবলভাৱে নিজেও প্ৰস্তুত হ'ব লাগিব। সেইকাৰণে মই ভাবোঁ অহা ডেটটোত আৰু সবলভাৱে আমাৰ গোটেইখিনি বস্তু উপস্থাপন হ'ব। অহা ডেটটো কিমান? 22 তাৰিখে এটা দিছে আৰু 30 তাৰিখে তাৰপিছত মই কেতিয়াও দেখা নাই। আজিও ভিচিট দেখিছোঁ, যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰটো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে। গতিকে সকলোবোৰ দেখোন ঠিকেই আছে। তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিতও বেলেগ একো পাৰ্থক্য দেখা নাই। ঠিকে আছে। যোৱাবাৰ 3জনৰ আছিলে, এইবাৰ 5জন। এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও দিছে। আগতে সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু অমিত প্ৰসাদ আছিল। আজি 5জন নতুন জামিন আবেদন 5জনে, যোৱাবাৰ 3জনে দিছিলে, এবাৰ 2জনে দিছে। আপুনি যোৱাবাৰ কৈছিল ছিংগাপুৰ আদালতৰ যিটো দানৱ আপুনি মানুহ হিচাপে আখ্যা দিব নোৱাৰে, কেনেকুৱা এতিয়াও নিদিওঁ। শাস্তি হোৱাটো বিচাৰিছে দানৱক? একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰবধ হওক, যিটো মই যোৱাবাৰ কৈছিলোঁ অসুৰবধ হওক, এই অসুৰবধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে। গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব। ছিংগাপুৰৰ কৰোণা আদালততো এটা বেলেগ এটা ইয়াতটো পোৱা গৈছে, গতিকে সেইটোক লৈ আজি ডিফেন্সৰ অধিবক্তাই কিবা উল্লেখ কৰিছে? নাই, ছিংগাপুৰতো ময়ো যেতিয়া আৰম্ভণিৰ পৰাই মই তেওঁলোকৰ লগত জড়িত হৈ আছোঁ, প্ৰতিটো কথা তেওঁলোকে চুমতো কেছ মানে ইনভেষ্টিগেশ্যন এটা কৰিছিলে নিজৰববীয়াকৈ আৰু প্ৰতিবাৰেই যেতিয়াই মই তেওঁলোকক মোৰ মানে তথ্য মই দিব লগা হৈছে বা মোৰ ভাষ্য দিব লগা হৈছে, মই ষ্টেটমেণ্ট দিছোঁ বা লিখিতভাৱে মই যিখিনি ইয়াতো হৈছে ইয়াৰ প্ৰচিডিংছৰ কথাও মই উল্লেখ কৰিছিলোঁ, কিন্তু তেওঁলোকে বাৰে বাৰে একেটাই কথা কৈছে, আৱাৰ্ছ ইজ এন ইণ্ডিভিজুৱেল প্ৰচেছ মেন, চ' দিছ ডাজণ্ট হেভ এনি কানেকশ্যন উইথ ইয়ৰ ইণ্ডিয়ান ইনভেষ্টিগেশ্যন। তো সেই কথাটোৱে এতিয়া হয়তো তেওঁলোকৰ মানে যিটো ওলাইছে, যিটো তেওঁলোকে কি বুলি ক'ম শুনানি দিছে সেইদিনাখন, সেইটো অসমৰ আদালতত সেইটো বস্তু তেনেদৰে কোনো গ্ৰাহ্য চাগে কৰা নহ'ব, কাৰণ তাত অকল কি হৈছিলে সেই দিনটোত সেইখিনিহে অকল তেওঁলোকে চায়। তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ আৰু তেওঁলোকে বাৰে বাৰে সেইদিনাখন 14 তাৰিখে যিটো হৈছে শুনানি, সেইদিনাখনো তেওঁলোকে বাৰে বাৰে কৈ আছে যে দিছ ইজ নট এ ট্ৰায়েল, দিছ ইজ জাষ্ট এ টেষ্টিমনি। সেইটো তাত বিচাৰ নহয় আৰু তাৰপিছত তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ শাস্তিমূলক শুনানি এইবোৰ বস্তু নিদিয়ে। তেওঁলোকে অকল কি হৈছে সেই ঘটনাটো তদন্ত কৰে আৰু আমাৰ ইয়াত কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, সকলোবোৰ কথা থাকিব। ইয়াৰ অন্তৰালত কি হৈছিল, এই ঘটনাটোৰ অন্তৰালত কাৰ কি মটিভ আছিল, এই সকলোবোৰ কথা ইয়াত বিচাৰ হ'ব। আমাৰ ইয়াৰ বিচাৰটো মুখ্য, এইটো বিচাৰ মুখ্য। আৰম্ভ হৈছে নিশ্চয় ইয়াত সকলোখিনি বিচাৰ হ'ব লাগিব, কাৰণ মানুহখিনি ইয়াৰ আৰু মটিভটো লাগিব আৰু যিহেতু ৰিপৰ্টতো কোৱা হৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে বহুত বছৰ আগৰ পৰা এই বস্তুবোৰ চলি আছিল এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কাৰ্য। গতিকে তেওঁলোকে নিশ্চয় কিবা তথ্য আৰু হেৰিৰ ভিত্তিতহে কৈছে কথাটো। সেইবোৰ সকলোবোৰ কথাৰ তদন্ত হ'ব লাগিব, বিচাৰ হ'ব লাগিব, বিচাৰৰ আওতালে সকলোবোৰ আহিব লাগিব, কিন্তু ছিংগাপুৰে সেইখিনি নকৰে।
সন্দীপন গাৰ্গো এইটো কেছত অভিযুক্ত হৈ পৰিছে আপোনালোকৰ ভাতৃ হয় সেই বিষয়ত আপুনি আজিলৈকে একো মন্তব্য কৰা নাই সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক তেওঁ নিজৰ ভাতৃ হিচাপে তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে তেওঁ ঘটনাস্থলীত উপস্থিত আছিল গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ তেওঁ কৰ্তব্য কৰিব লাগে তেওঁ বিচাৰৰ আওতাত আছে বাইদেউ আপুনি হৈ গ'ল আৰু একেখিনি কথাই আৰু বেলেগকৈ নাই আৰু ক'বলৈ একেখিনিয়ে বেলেগকৈ নাই আৰু আপুনিও এটা ইম্পৰ্টেণ্ট পাৰ্ট গোচৰটোৰ কাৰণ আপুনি আৰু বাইদেউ একেলগে আছে একেলগে থাকিলে এই গোচৰটো শক্তিশালী হৈছে আগুৱাই লৈ যাব পাৰিব এনে অৱস্থাত আজি গোটেই বিষয়টোৰ সন্দৰ্ভত কেনেকুৱা আত্মবিশ্বাস আপোনালোকৰ বাঢ়িছে আজি আত্মবিশ্বাসটো বাঢ়িছে আমাৰ টীমটো দেখি পেলাই তেওঁলোকে যেনেধৰণে তেওঁলোকে প্লেচ কৰিছে কথাখিনি অভিজ্ঞ গোটেই সকলো আৰু সেইটোৱে আমাকো আত্মবিশ্বাসটো আনি দিছে আৰু আমি আশা কৰিছোঁ আগলৈ আৰু ভালকৈ আমি যুঁজিব পাৰিম তেওঁলোকৰ সহায়ত আমি আৰু ভালকৈ যুঁজিব পাৰিম সিমানে অভিযুক্ত তেওঁলোক অতি ডাঙৰ মানুহ অসমত প্ৰভাৱশালী মানুহ তেওঁলোকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আপোনালোকে নিশ্চয় মনোবল বিদ্যুৎ শক্তিশালী হৈ থাকিব লগতে ডাঙৰ সৰু কথা নাই কথা হৈছে যুক্তি আৰু সত্য আমি যিহেতু দোষী আমি যিহেতু সত্যত আছোঁ সঁচা যুক্তিত আছোঁ গতিকে জয় আমাৰ হ'ব জাষ্টিচ আমি পাম সিমানে আপোনালোক থাকক আমাৰ বিশ্বাস অসমৰ ৰাইজ আমাৰ লগত আছে সেইটো বিশ্বাস গতিকে আমাৰ শক্তি তেওঁলোকতকৈ বহুত বেছি ডাঙৰ সৰু কথা নাই সত্য সদায় সত্যৰে জয় হ'ব আৰু যিটো শুদ্ধ সেইটোৱে নাই প্ৰতিষ্ঠা হ'ব এটা কথা সুধিব বিচাৰিছিলোঁ মই বাইদেউকো সুধিছোঁ মানে এই গোটেই বিষয়টো আপোনালোকে যেনেকৈ লাগি আছে আমিও দেখিছোঁ আপোনালোকে আগৰ পৰা বড়ো যেনেকৈ লাগি আছে আমিও দেখিছোঁ তাৰে মাজতে দেখা গৈছে সামাজিক মাধ্যমত একাংশই ক'ব বিচাৰে ছিংগাপুৰত আপোনালোকে সহায় নকৰিলে বা তেনেকুৱা কৰিলে অকণমান বিষয়টো ৰাইজক স্পষ্ট কৰি দিলে ভাল হয় যে প্ৰথমৰ পৰাই যেতিয়াই তেওঁলোকে পষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াব বিচাৰিছিলে মোক তেতিয়াই সুধিছে যে আপোনালোকক পাৰ্চনেলি পঠিয়াব পৰা ব্যক্তিগতভাৱে পঠিয়াব পৰা কিবা বিষয় আছে নেকি কিন্তু সকলোবোৰ কথা আমি মানে চৰকাৰৰ যোগেদি হোৱাটো বিচাৰিছিলোঁ গতিকে হাই কমিশ্যনৰ যোগেদিয়ে আমি সেই পষ্টমৰ্টেম ৰিপৰ্টটো আনিছোঁ আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ আপোনাৰ কিবা ক'ব লগা আছে নেকি বা আমি নিজৰ ফালৰ পৰা আমি ইনভেষ্টিগেশ্যন কেতিয়াৰ পৰা তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে সেই সময়টোৰ পৰা মই যিখিনি সময়ত একেবাৰে আমি বিধ্বস্ত হৈ আছিলোঁ পৰিয়ালটো সেই সময়ৰ পৰাই আমি ইয়াত যেতিয়া FIR দিছোঁ সেইখিনি সময়ৰ পৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চৰ লগতো আমাৰ যোগাযোগ হৈ আছে দুজন ইনভেষ্টিগেশ্যন অফিচাৰৰ লগত তেওঁ কালি প্ৰথম সাক্ষ্য দিছে ডেভিড লিন আৰু এজন আছে আৰু তাৰোপৰি তেওঁলোকে প্ৰতিটো সময়ে সময়ে মোৰ লগত ভিডিঅ' কনফাৰেন্সিং কৰিছে ইমেইলত যোগাযোগ কৰিছোঁ আমি যিখিনি মই কেতিয়াবা মুখেৰে ভাষ্য দিছোঁ তেখেতসকলে কৈছে যে এইটো মেছেজত লিখি দিয়ক বা ইমেইলত লিখি দিয়ক সেই সকলোবোৰ লিখিতভাৱে দিছোঁ গতিকে আমি সম্পূৰ্ণভাৱে আছোঁ কিন্তু দুখন দেশৰ মাজৰ এটা তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে এই কথাবোৰত কিছুমান বস্তু আমি নিজেই কিছুমান নীতি নিয়ম মানি চলিব লাগে আৰু তেওঁলোকেও যিহেতু বিচৰা নাছিল তেওঁলোকেও 3বাৰমান সামাজিক মাধ্যমত বা তেওঁলোকে ৰিপৰ্টত লিখিছে যে মানুহে নিজাববীয়াকৈ নিজৰ ভাষ্য প্ৰদান কৰা বা এটা ধৰণৰ কনক্লুজন উলিওৱা বন্ধ কৰক গতিকে সেই মৰ্মে আমি গোটেই কথাবোৰ ছ'চিয়েল মিডিয়াত বা মানুহক পাব্লিকেলি আমি একো জনোৱা নাছিলোঁ কিন্তু আমি এতিয়ালৈকে আছোঁ আৰু 3-4 তাৰিখে নেক্সট শুনানি আছে তেতিয়ালৈকে আমি আছোঁৱেই চৰকাৰী পক্ষৰ ফালৰ পৰা আজি অতিৰিক্তভাৱে দিয়া হৈছে 5জন আপোনালোকৰ ফালৰ পৰাও এখন অধিবক্তা দিয়া আমাৰ ফালৰ পৰা আমি অধিবক্তা তেখেতক প্ৰদীপ্তক আমি প্ৰথমৰ পৰাই লৈছোঁ কাৰণ তেখেতে সহায় কৰিব তেতিয়া আমাৰ লগত যোগাযোগটো স্থাপন কৰাত সুবিধা হয় গতিকে সেই ধৰণে প্ৰদীপ্ত আছে আমাৰ লগত সেইখিনি কথা বাইদেউ অসমৰ কেছটোত ছিংগাপুৰৰ যিজন অসমীয়া আছিল ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তেওঁলোকক কিন্তু এই গোচৰটোত একিউজ নকৰাটো এটা ডাঙৰ প্ৰশ্ন চিহ্ন সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ বিচাৰৰ আওতালৈ তেওঁলোক আহিবই লাগিব তেওঁলোক সাক্ষ্য প্ৰমাণ তাত আছে সেই 14-15জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি সেইটো কোনে দিলেহেঁতেন আপোনালোকে কওকচোন আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন হয় নহয় তেওঁলোক ন্যায়ালয় আহিবই লাগিব তেওঁলোক আহিব লাগিব তেওঁলোকক একিউজ নকৰিলে তেওঁলোককতো এতিয়া কেৱল নৰ্মেল সাক্ষী হিচাপে তেওঁলোক আছে কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে মাতিলে কি সুধিলে সেইখিনি আমি নাজানো সেইখিনি আমি গম নাপালোঁ কিন্তু সেইখিনিত আমাৰ সদায় দাবী আছে আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব তেওঁলোকৰ সমানে দোষী আমাৰ মতে আমাৰ চকুত তেওঁলোক এই ইয়াতখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে তেওঁলোকে বহুত অৱহেলা কৰিছে আওকাণ কৰিছে জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে
আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত। তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে, তাৰপিছতো গেষ্ট্ৰিক নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে। এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে, দাঁতে দাঁতে লাগিছে, তাক মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। আৰু তেওঁলোকে কৈ আছে কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে, কিয় নামিবলৈ দিছিলে। আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ। অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। সেইটো কাৰণে বাইদেউ আপোনালোকৰ অপশ্যন এটা আছে ইনভেষ্টিগেশ্যন, অৰ্থাৎ পুনৰাই যাতে অনুসন্ধান হওক, তেওঁলোকৰ তদন্ত আঁতৰলৈ। আমি ইতিমধ্যে দিছোঁ, সেইখিনি হেৰি দিয়া হৈছে। ট্ৰায়েলৰ প্ৰচেছত সেই বস্তুবিলাক নতুনকৈ ইনভলভ হ'ব, আমি তেতিয়া সময়ে গম পাম। আৰু আমাৰতো স্থিতি একেটাই আছে, তেওঁলোক আহিবই লাগিব আউটলৈ, সিমানে।